হেল্ল' ষ্টুডেণ্ট, আজি আমি তোমালোকৰ লগত বহুত এটা ইম্পৰ্টেণ্ট টপিকৰ ওপৰত আলোচনা কৰিবলৈ ওলাইছোঁ। তো তোমালোকে ভিডিঅ'খন শেষলৈকে চাবা, আৰু কোনোবাই যদি আমাৰ চেনেলত নতুন আহিছা তেনেহ'লে চেনেলখন ছাবস্ক্ৰাইব কৰি দিবা আৰু কাষত থকা বেল আইকনখন প্ৰেছ কৰি দিবা। ব'লা আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। তো ছাত্ৰ ছাত্ৰীসকল, এতিয়া তোমালোকৰ HSLC এক্সাম শেষ হ'ল। তো HSLC এক্সাম শেষ হোৱাৰ পিছত বহুত ষ্টুডেণ্টে কনফিউজ হৈ আছে সিহঁতৰ কেৰিয়াৰ গাইডেন্স লৈ, মানে কোনটো ষ্ট্ৰীমত পঢ়িব, কি কৰিব ভৱিষ্যতত কি কৰিলে ভাল হ'ব, মানে ছায়েন্সত পঢ়িলে ভাল হ'ব নে আৰ্টছত পঢ়িলে ভাল হ'ব নে কমাৰ্চত পঢ়িলে ভাল হ'ব। তো এই টপিকৰ ওপৰত সবিশেষ জানিবলৈ তোমালোকে আমাৰ ভিডিঅ'টো শেষলৈকে চাবা, আৰু শেষত তোমালোকৰ এনেকুৱা এটা কেৰিয়াৰৰ পাথৱে মানে ৰাস্তা কোৱা হ'ব যিটো তোমালোকে বহুত ইজিলি কৰিব পাৰিবা। তো ষ্টুডেণ্ট, তোমালোকে আমাৰ ভিডিঅ'টো শেষলৈকে চাবা। তোমালোকে প্ৰথমে চোৱা, তোমালোকৰ যিসকলে ৰিজাল্ট ভাল হ'ব বা ৰিজাল্ট তোমালোকৰ কমাৰ্চ, ছায়েন্স বা আৰ্টছ এই তিনিটাৰ ভিন্ন তোমালোকৰ পাৰ্চেণ্টেজৰ ওপৰতহে তোমালোকে এডমিশ্যন ল'ব পাৰিবা। তো ফাৰ্ষ্ট, যিসকল ষ্টুডেণ্টে ভাবিছে যে তোমালোকে ছায়েন্সত এডমিশ্যন ল'বা, তো সেইসকল ষ্টুডেণ্টৰ বাবে তোমালোকে চোৱা তোমালোকৰ ভৱিষ্যতত কি স্ক'প আছে, তোমালোকে কি কৰিব পাৰিবা। তো তোমালোকে চোৱা ভিডিঅ'ত ইয়াতে দিয়া আছে সুন্দৰকৈ যে তোমালোকে ছায়েন্সত পঢ়ি ভৱিষ্যতত কি কৰিব পাৰিবা। ছাত্ৰীসকল, তোমালোকে এটা বস্তু চোৱা, তোমালোকৰ ভিডিঅ'ত যিটো ফটোত দিয়া আছে যে তোমালোকে যদি ক্লাছ 12ত বা ক্লাছ 10ৰ পৰা তোমালোকে ভাবা যে তোমালোকে PCM লৈ পঢ়া, মানে ফিজিক্স, কেমেষ্ট্ৰি আৰু মেথছ লৈ পঢ়া, তেনেহ'লে তোমালোকৰ টপ কৰ্চেছ যিকেইটা আছে সেইকেইটা তোমালোকে কৰিব পাৰিবা। BTech চিভিল ইঞ্জিনিয়াৰিং তোমালোকে কৰিব পাৰিবা, BTech ইনফৰমেশ্যন টেকন'লজি তোমালোকে কৰিব পাৰিবা, BTech চিভিল এণ্ড ষ্ট্ৰাকচাৰেল ইঞ্জিনিয়াৰিং তোমালোকে কৰিব পাৰিবা, BTech মেকানিকেল ইঞ্জিনিয়াৰিং তোমালোকে কৰিব পাৰিবা, BTech জেনেটিক ইঞ্জিনিয়াৰিং তোমালোকে কৰিব পাৰিবা, আৰু 10 নম্বৰত আছে BTech ইণ্ডাষ্ট্ৰিয়েল ইঞ্জিনিয়াৰিং তোমালোকে কৰিব পাৰিবা। তাৰপিছত তোমালোকৰ আছে BTech কেমিকেল ইঞ্জিনিয়াৰিং, BTech তোমালোকৰ আছে, মানে BTechৰ পৰা বহুতকেইটা ভাগ আছে, তোমালোকে চবকেইটা কৰিব পাৰিবা। লাষ্টত তোমালোকৰ আছে BTech মাইনিং ইঞ্জিনিয়াৰিং। তো তোমালোকে PCM ল'লে এইকেইটা মানে টপ কৰ্চেছ তোমালোকে কৰিব পাৰিবা। তোমালোকে যদি তোমালোকে যদি মানে 11-12 যদি ফিজিক্স, কেমেষ্ট্ৰি আৰু বায়'লজি পঢ়া, মানে PCB লৈ পঢ়া, তেন্তে তোমালোকে কি মানে কৰ্চ কৰিব পাৰিবা সেইটো চোৱা। ফাৰ্ষ্ট আছে তোমালোকৰ বেচিলাৰ অফ মেডিচিন এণ্ড বেচিলাৰ অফ চাৰ্জাৰী। তাৰপিছত তোমালোকৰ আছে বেচিলাৰ অফ এনভাইৰনমেণ্টেল মেনেজমেণ্ট। তাৰপিছত আছে বেচিলাৰ অফ নেচাৰোপেথি এণ্ড য়োগিক চায়েন্স, মানে য়োগাৰ এইটো। তাৰপিছত তোমালোকৰ আছে বেচিলাৰ অফ ডেণ্টেল এণ্ড চাৰ্জাৰী। তাৰপিছত আছে বেচিলাৰ অফ ভেটেনাৰী চাৰ্জাৰী, বেচিলাৰ অফ অকুপেশ্যনেল থিয়ৰী। তো তোমালোকে বেচিলাৰ অফ ফিজিঅ'থেৰাপি। তো এইকেইটা তোমালোকে যদি চোৱা, স্ক্ৰীণত দিয়া আছে, স্ক্ৰীণত দিয়া মতে তোমালোকে যদি PCB লৈ পঢ়া, তোমালোকে আৰামছে এইকেইটা কৰ্চ, মানে টপ কৰ্চেছ হয় এইবিলাক, তোমালোকে কৰিব পাৰিবা যদি তোমালোকৰ ইচ্ছা থাকে। তো এতিয়া আমি ব'লা কমাৰ্চৰ কেইটা চাই লওঁ। তোমালোকে চোৱা, কমাৰ্চৰ কাৰণে তোমালোকে যদি ক্লাছ 11-12 যদি কমাৰ্চত পঢ়া, কমাৰ্চত পঢ়িলে তোমালোকে কি কৰিব পাৰিবা, টপ জব অপৰচুনিটিজ ফৰ কমাৰ্চ ষ্টুডেণ্ট। তো কি জব অপৰচুনিটি আছে তোমালোকে চোৱা, স্ক্ৰীণত দিয়া আছে। তো ফাৰ্ষ্টত আছে তোমালোকৰ চাৰ্টাৰ একাউণ্টেণ্ট মানে CA, তাৰপিছত আছে ফাইনেন্সিয়েল এনালাইষ্ট, তাৰপিছত আছে তোমালোকৰ ইনভেষ্টমেণ্ট বেংকিং, তাৰপিছত তোমালোকৰ আছে টেক্সট কনচাল্টিং, 5 নম্বৰত আছে ডিজিটেল মাৰ্কেটিং, 6 নম্বৰত আছে ইণ্টাৰপ্ৰিনাৰশ্বিপ, তাৰপিছত 7 নম্বৰত আছে গভৰ্ণমেণ্ট জব। তোমালোকৰ চোৱা, কমাৰ্চ ষ্ট্ৰীমত যদি এতিয়াৰ টাইমত তোমালোকে ভাল কৰি যদি কমাৰ্চ ষ্ট্ৰীমত পঢ়া, তেন্তে তোমালোকে বেংকিঙত বহুত জব আছে, বহুত জব কৰিব পাৰিবা, মানে আনকাউণ্টেবল জব অপৰচুনিটি আছে, বা মাত্ৰ তোমালোকে ভাল কৰি কমাৰ্চ ষ্ট্ৰীমত পঢ়িব লাগে। তোমালোকে যদি ক্লাছ 10ৰ পিছত তোমালোকে যদি আৰ্টছ লৈ পঢ়া, তেন্তে তোমালোকে কি কৰিব পাৰিবা। তো আৰ্টছ লৈ পঢ়িলে তোমালোকে স্ক্ৰীণত চোৱা, ফাৰ্ষ্টত আছে বেচিলাৰ্ছ অফ আৰ্টছ BA, তাৰপিছত তোমাৰ বেচিলাৰ্ছ অফ ফাইন এণ্ড আৰ্টছ BFA, বেচিলাৰ্ছ অফ বিজনেছ এডমিনিষ্ট্ৰেশ্যনছ, ইণ্টিগ্ৰেটেড ল' কোৰ্ছ BA LLB, বেচিলাৰ অফ জাৰ্নেলিজিম এণ্ড মাছ কমিউনিকেশ্যন, বেচিলাৰ অফ ফেশ্বন ডিজাইনিং, বেচিলাৰ্ছ অফ হোটেল মেনেজমেণ্ট, ইভেণ্ট মেনেজমেণ্ট, ডিপ্ল'মা ইন এডুকেশ্যন, বেচিলাৰ অফ মাছ মিডিয়া। তোমালোকৰ মেইন কথাটো হ'ল তোমালোকে যিটো ষ্ট্ৰীমতে পঢ়া, তোমালোকে মেইন কথাটো হ'ল ভালকৈ পঢ়িব লাগিব। তোমালোকে যদি আৰ্টছতো যদি ভালকৈ পঢ়া, তোমালোকে বহুত স্ক'প আছে। তোমালোকে যদি কমাৰ্চতো ভালকৈ পঢ়া, তোমালোকৰ বহুত স্ক'প আছে। তোমালোকে যদি ছায়েন্সতো পঢ়া, তোমালোকৰ বহুত স্ক'প আছে। ছাত্ৰীসকল, তোমালোকে চোৱা, ভিডিঅ' চাই তোমালোকে নিজৰ কেৰিয়াৰ ডিচাইড কৰিবা, সেইবিলাক একো কথা নহয়। জাষ্ট আমি তোমালোকক দেখুৱাই দিছোঁ যে তোমালোকে 11-12ত কি লৈ মানে তুমি ফিউচাৰত কি কৰিব পাৰা। তো বাকী ইণ্টাৰেষ্ট তোমালোকৰ পৰা। তোমাৰ যদি কমাৰ্চত ইণ্টাৰেষ্ট আছে, তোমালোকে যদি ভিডিঅ'ত চালা যে আছে মানে ছায়েন্সত পঢ়িলে বেছি পইচা পায়, তো আমি ছায়েন্সত পঢ়োঁ, এনেকুৱা কোনো কথা নাই। ষ্টুডেণ্ট, এতিয়াৰ দিনত পইচাটো তুমি এনি হাউ ইনকাম কৰিব পাৰিবা, বাট মানে তোমালোকৰ কি লাগে, ৰেপুটেশ্যন মেটাৰ কৰে। তো তোমালোকে যদি ভাল এটা জবত বা ভাল এটা পজিশ্যনত তোমালোকে থাকিব পাৰা, তো তোমালোকৰ মানে হ'বা, মানে তোমালোকৰ সন্মান যিটো, তোমালোকৰ ৰেপুটেশ্যন যিটো এনেই বাঢ়ি যাব। তো ছাত্ৰ ছাত্ৰীসকল, তোমালোকে চোৱা, তোমালোকৰ ইণ্টাৰেষ্ট
মতে তোমালোকৰ যিটো বস্তুত ইণ্টাৰেষ্ট আছে সেইটো বস্তু তোমালোকে যাবলৈ চেষ্টা কৰিবা। তোমালোকৰ যদি ইণ্টাৰেষ্ট নাই তেন্তে সেইটো বস্তুত কোনোবা তোমাৰ পেৰেণ্টছে বা কোনোবা ফ্ৰেণ্ডছে যিয়ে ছাজেশ্যন নকৰক তোমালোকে যোৱাৰ দৰকাৰ নাই। ছাপ'জ তোমালোকে তোমাৰ মেথছত ইণ্টাৰেষ্ট আছে, তোমাৰ পেৰেণ্টছে কৈ আছে দাদা বাবা তুমি MBBS বনিব লাগিব, তো সেনেকুৱা কথা হ'লে তোমাৰ নাই, তোমাৰ ইণ্টাৰেষ্টে নাই, তো তুমি কেনেকৈ বনিবা? তো তোমালোকে যদি এনেকুৱা কৰা তেন্তে কিন্তু নহ'ব। তোমালোকে কি কৰা, ছাপ'জ তোমালোকে PCB লৈ লৈছা, তোমালোকৰ মানে PCM লৈ লৈছা, তুমি পঢ়িবা বেলেগ কিবা, তোমাৰ পেৰেণ্টছে কৈ আছে বাবা তুমি JEE কৰা। তো এনে কৰিলে তোমালোকৰ ফ'ৰ্চ কৰিলে বা কোনোবা বেলেগ এজনৰ ছাজেশ্যন হ'লে এনে কৰি নহ'ব। তোমালোকৰ ইণ্টাৰেষ্টৰ ওপৰত ডিপেণ্ড কৰিব লাগিব। তো ইণ্টাৰেষ্টৰ ওপৰত ডিপেণ্ড হৈ তোমালোকে ভাল কৰি পঢ়িব লাগিব। ভাল কৰি পঢ়িলে তোমালোকে নিজৰ গ'ল এচিভ কৰিব পাৰিবা। আৰু ষ্টুডেণ্ট ফাৰ্ষ্টত তোমালোকে তোমাৰ কেৰিয়াৰক লৈ এটা গ'ল ফিক্স কৰি ল'বা যে এনেকুৱা এটা গ'ল মই পাব লাগিব বা মই এই 2 বছৰ পিছত এইটো কৰিম বা এইটো পৰ্যায়ত মই থাকিম। তো সেনেকুৱা কৰি গ'ল ফিক্স কৰি লোৱা, তেনেহ'লে তোমালোকে জীৱনৰ পাত এটা গঢ়ি তুলিব পাৰিবা। আৰু তোমালোকে যদি ভাবা যে 11তো একো নপঢ়োঁ, একো পঢ়ি কি কৰিম, 11তো এনেই পাছ কৰি যাম, 12ত পঢ়িম বা 12ত 6 মাহ গ'ল আৰু 6 মাহ পঢ়িলে হ'ব, এনেকুৱা যদি ভাবা তেন্তে তোমালোকে চোৱা এই কম্পিটিটিভ জামানাত তোমালোকৰ বহুত টাফ হৈ যাব নিজকে হেৰি কৰা, নিজকে গ্ৰ' কৰা বা নিজকে এটা কম্পিটিটৰ ভাল কম্পিটিটৰ মানে বনাই তোলা। তো তোমালোকে ছাত্ৰ ছাত্ৰীসকল কি কৰিবা, নিজৰ কেৰিয়াৰক লৈ বি চিৰিয়াছ। আৰু তোমালোকে এই ভিডিঅ'টোত মানে সম্পূৰ্ণকৈ চোৱা তোমালোকে কি কৰিব পাৰা, কি মানে ছায়েন্স লৈ কি কৰিব পাৰা, আৰ্টছ লৈ কি কৰিব পাৰা, কমাৰ্চ লৈ কি কৰিবা। তোমালোকে ভাল জব অপৰচুনিটিছ ইয়াতে দিয়া আছে, মানে কেৰিয়াৰ পাথ, কেৰিয়াৰ গাইডেন্স বুলি তোমালোকে ক'ব পাৰা। তো ছাত্ৰ ছাত্ৰীসকল আজিৰ ভিডিঅ'টো আমি মানে শেষ কৰিছোঁ। তোমালোকে আমাৰ চেনেলত নতুন আহিছা তেনেহ'লে চেনেলখন ছাবস্ক্ৰাইব কৰি দিবা আৰু কাষত থকা বেল আইকনখন প্ৰেছ কৰি দিবা। ধন্যবাদ।